সকলোৱে জানেই যে ছবি এখন অঁকাৰ কাৰণে জেললৈ যোৱাটো এইটো হ'বই নোৱাৰে। আমি প্ৰায় 13 দিনমান থাকিলোঁ চেণ্ট্ৰেল জেলত। সাধাৰণতে লাহে লাহে মানুহবিলাকে আন্দোলন কৰা, মাত মতা এইবোৰ লাহে লাহে ভয় খাব ধৰিছে মানুহবিলাক। আৰু ছবিটো মই কেৱল বিউটিফাই কৰিবৰ কাৰণে আঁকিব লাগে বুলি নাভাবোঁ। যদি গৌৰৱ গগৈয়ে সঁচাকৈ তেওঁৰ ৰাষ্ট্ৰদ্ৰোহী কাম কৰিছে, তেওঁক তেনেহ'লে জেলত দিয়ক। নমস্কাৰ, নিউজ নৰ্থ আছামৰ এক বিশেষ অনুষ্ঠানলৈ মই ৰমেন বৰাই সকলোকে স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটো বিশেষ এই কাৰণে কৈছোঁ যে যিহেতু বিধানসভা নিৰ্বাচন সমাগত আৰু বৰ্তমান অসমত ৰাজনৈতিক পৰিৱেশ অতিকে উত্তপ্ত হৈ পৰিছে। আৰু এইকেইদিন মাত্ৰ গৌৰৱ গগৈ পাকিস্তান এজেণ্ট প্ৰসংগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে বিভিন্ন কথা সদৰি কৰিছে। কিন্তু আমি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই বা কাক আমি শুদ্ধ কাৰোবাক আমি ভুল বুলি ক'বলৈ যোৱা নাই। আমি ৰাইজক এটা আভাস দিব বিচাৰিছোঁ যে যদি গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানী এজেণ্ট হয় তেন্তে কিয় তেখেতক গ্ৰেপ্তাৰ কৰা নাই। আৰু আজিৰ এই অনুষ্ঠানটোত আমি অতিথি কৰিছোঁ আমাৰ গহপুৰৰে এগৰাকী যুৱক তথা অসমৰ এগৰাকী বিশিষ্ট যুৱ চিত্ৰশিল্পী মাৰ্চেল বৰুৱাক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই মাৰ্চেল বৰুৱাক এইকাৰণে অতিথি কৰিছোঁ কাৰণ প্ৰকৃতিৰ হকে মাত মাতি অহা শিল্পী হৈছে আমাৰ গহপুৰৰ যুৱক মাৰ্চেল বৰুৱা। আৰু এই প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এষাৰ কথা ছবিত অংকন কৰিয়েই ৰঙাঘৰৰ আলহী হ'ব লগা হৈছিল এইগৰাকী চিত্ৰশিল্পী। গতিকে আমি গৌৰৱ গগৈ এই প্ৰসংগত আমি এই চিত্ৰশিল্পীগৰাকীক আমাৰ অতিথি কৰি আমি এটা আলোচনাত্মক আমি দিশ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আচ্ছা মাৰ্চেল বৰুৱা, মই আপোনাক প্ৰথমতে জানিব বিচাৰিম যে যিহেতু আপুনি চিত্ৰকলাৰ লগত জড়িত আৰু আপোনাৰ এখন চিত্ৰ অংকন গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত নে ক'ৰবাত আপুনি এখন চিত্ৰ অংকন কৰোঁতে আপুনি ৰঙাঘৰৰ আলহী হ'বলগীয়া আছিল। এই কাহিনীটোৰ বিষয়ে অকণমান ক'ব লাগিব। তেতিয়া দীঘলী পুখুৰী আন্দোলনটো অকল দীঘলী পুখুৰী কেন্দ্ৰিক হৈ পৰিছিলে। গছ বিভিন্ন জেগাত কাটি আছিলে ফ্লাইঅভাৰৰ কাৰণে। ভৰলুতো মানে গছ কাটিব বুলি শুনা পালোঁ। তাৰ মানুহখিনি আহিছিল দীঘলী পুখুৰীলৈ আৰু মানুহবোৰ যোৱা নাছিলে তাত সেই ঠাইলৈ ভৰলুলৈ, তাত তাৰ গছবিলাকক লৈ মাত মাতিবলৈ। এতিয়া ভাবিলোঁ নাই অকল দীঘলীত কৰিলেই নহ'ব, তাতো কৰিব লাগিব। যে তাত গৈ আন্দোলন আৰম্ভ কৰিলোঁ আৰু তেতিয়াই 3-4 দিনমান হ'ল। তাৰপিছত যেতিয়া সেই ছবিখনত সেই লাইনটো যেতিয়া লিখিলোঁ তেওঁলোকে এৰেষ্ট কৰিলে আৰু ৰাতি পুলিচ আহি উঠাই লৈ গৈছে। যিহেতু আপুনি প্ৰকৃতিৰ হকে মাত মাতি পেলাই এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল আৰু আপুনি বিশেষ একো বেয়াকৈও লিখা নাছিলে, কিয়নো আপুনি এটা আহ্বানে জনাইছিলে যে প্ৰকৃতি ৰক্ষা কৰক। গতিকে এই প্ৰকৃতি ৰক্ষাৰ কাৰণে আপুনি জেললৈ যাবলগীয়া হোৱাটোত আপুনি নিজকে কি বুলি ভাবে? আচলতে এইটো আৰু সকলোৱে জানেই যে ছবি এখন অঁকাৰ কাৰণে জেললৈ যোৱাটো এইটো হ'বই নোৱাৰে। আৰু সেই লাইনটো আচলতে আমি সচৰাচৰ কওঁ লাফ মাৰি দে তাক যেতিয়া বেয়া পাওঁ। সেইটো এনেকুৱা এটা বাক্য হ'ব নোৱাৰে যে যিটোৰ কাৰণে কোনোবাই জেল গুচি যাব, ডাঙৰ কিবা কেছ হ'ব পাৰে। এইটো এটা গাঁৱলীয়া এটা ভাষা আছিলে যিটো আমি সচৰাচৰ সকলোৱে কওঁ। আৰু মই ছবিবোৰ সাধাৰণ মানুহে বুজি পোৱাকেই ছবিবোৰ আঁকিবলৈ চেষ্টা কৰোঁ। আৰু সেইকাৰণে সেই মানুহৰ মাজত সোমাই থকা সেই ফ্ৰাষ্ট্ৰেশ্যনবোৰ আচলতে দেখাবৰ কাৰণে মই সেই লাইনটো লিখিছিলোঁ। আচলতে আপুনি যিটো লাইন লিখিছিলে আমিও পাইছোঁ সেইটো লাইন। আপুনি যেতিয়া জেলত আছিলে তেতিয়া আমিও আপোনাৰ সপক্ষে এটি বাতৰি পৰিৱেশন কৰিছিলোঁ। কিন্তু আপুনি তাত যিটো নাম লিখিছিলে, নামৰ বাহিৰে আপুনি তাত কোনো ধৰণৰ উপাধিও লিখা হোৱা নাছিলে। গতিকে তেনেকুৱা এটা পৰিস্থিতিটো আপুনি জেললৈ যাবলগীয়া হ'ল। গতিকে সেইটো আপুনি জীৱনৰ অতিকে দুখজনক
অভিজ্ঞতা বুলি ক'ব নেকি? নিশ্চয় এইটোতো আৰু স্বৈৰতান্ত্ৰিক শাসনৰ এটা মানে স্বৈৰতান্ত্ৰিক শাসনৰ এটা আল্টিমেট ষ্টেজ বুলি ক'ব লাগিব। তাৰে বলি হ'ব লগা হ'ল। এইটোতো অবভিয়াছলি দুখজনক কথা সকলোৰে কাৰণে। সেই ঘটনাটোৰ পিছৰ পৰা আপোনাৰ যি এই প্ৰকৃতিৰ হকে মাত মতা সেইটো কিবা মানে স্তিমিত হৈ অহাৰ কিবা তেনেকুৱা হৈছে নেকি, তেনেকুৱা পৰিস্থিতি হৈছে নেকি? তেনেকুৱা হোৱা নাই, মইতো কৰিয়ে আছো বাৰু। আৰু আজিকালি সাধাৰণতে লাহে লাহে মানুহবিলাকে আন্দোলন কৰা, মাত মতা এইবোৰ লাহে লাহে ভয় খাব ধৰিছে মানুহবিলাক, আৰু তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি দিছে। আৰু তেনেকুৱা হ'ব নালাগে আচলতে, মানুহে মাত মাতিবই লাগিব, নহ'লে আমি বহুত বেয়া এটা ভৱিষ্যতৰ সন্মুখীন হ'বলগীয়া হ'ব। আপুনি গহপুৰৰ পৰা গৈ পেলাই দীঘলী পুখুৰীত, গুৱাহাটী দীঘলী পুখুৰীৰ গছ কেইজোপাৰ কাৰণে আপুনি মাত মাতিলে, আৰু তাৰ উপৰিও আপুনি তাৰ পূৰ্বতে আপুনি গিবন সুৰক্ষাৰ হকেও আপুনি মাত মাতি আছে। গতিকে আপুনি এই প্ৰকৃতিৰ ক্ষেত্ৰত জড়িত হোৱাটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? আপুনি চিত্ৰ অংকনেৰে প্ৰকৃতিৰ সজাগতা অনা বা প্ৰকৃতিক ধ্বংস কৰা মানুহৰ বিপক্ষে মাত মতাৰ আপোনাৰ সেই যিটো আপোনাৰ কলা, সেইটো কলা আপোনাৰ কেতিয়াৰ পৰা জাগ্ৰত হৈছিলে? আচলতে মই তাৰো আগতেও বহুত ৰাজনৈতিক কথা বতৰাবিলাকৰ ওপৰতো এৱাৰনেছ আনিব ট্ৰাই কৰিছিলোঁ। মোৰ ছবি অকল গিবনৰ সেইখনেই মোহাৰি দিয়া নাছিলে, তাৰ আগতো এখন ছবি মোহাৰি দিছিলে। হুৱেৰ ইজ ডেম'ক্ৰেচি বুলি এখন ছবি আঁকিছিলোঁ, গণতন্ত্ৰ ক'ত বুলি এটা প্ৰশ্ন, আৰু সেইটো অত্যন্ত প্ৰাসংগিক ছবি আছিলে, সেইখন মোহাৰি পেলাইছিলে। আৰু ছবিটো মই কেৱল বিউটিফাই কৰিবৰ কাৰণে আঁকিব লাগে বুলি নাভাবোঁ, যাতে ছবি মানুহৰ কাৰণে হওক, এৱেৰনেছৰ কাৰণে হওক, তেনেধৰণৰ লক্ষ্য উদ্দেশ্য ৰাখি পেলাই ছবিবোৰ আঁকিবলৈ চেষ্টা কৰি থাকোঁ। আৰু সেই চিন্তাধাৰাটো বহুত আগৰ পৰাই আছিলে। ভাবি আছিলোঁ বহুত আগতেই, তেতিয়া কৰিব পৰা নাছিলোঁ। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ওলোৱাৰ পৰা ধৰি লাহে লাহে আগবাঢ়ি আহিলোঁ আৰু কৰিবলৈ। মই আপোনাক আজিৰ এই বিশেষ দিনটোত অতিথি কৰিছোঁ একমাত্ৰ এটা কাৰণে যে আপুনি যিহেতু এজন ভুক্তভোগী, আপুনি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগত আপুনি কাৰাবাস খাটিব লগা হৈছিলে। আৰু তেনেকুৱা এটা ক্ষেত্ৰত আজি মই গৌৰৱ গগৈৰ প্ৰসংগ আনিব বিচাৰিছোঁ এইটো কাৰণে যে গৌৰৱ গগৈৰ ওপৰত যি অভিযোগ উত্থাপিত হৈছে সেই অভিযোগটো কেৱল অসম নহয়, ভাৰত বিৰোধী অভিযোগ। তেনেকুৱা এটা ক্ষেত্ৰত তেখেতে কাৰাবাস খাটিবলগীয়া হোৱা নাই, আপুনি মাত্ৰ এখন ছবি আঁকি কাৰাবাস খাটিবলগীয়া হ'ল, এই কথাটোত আপুনি কি ক'ব? এতিয়া মই এই বিষয়ে ইমান বিশেষ মই অৱগত নহয়, শুনি আছো কথা বতৰাবোৰ আমাৰ মুখেৰে বা ৰিলছ-চিলছবিলাকত দেখা পাই আছো। আৰু এতিয়া মই মানে এই সময়ত বৰ্তমান যিটো ৰাজনীতিক পলিটিকেল চিনেৰিঅ, ইয়াত আচৰিত লাগিছে আজিকালি যে আমাৰ CM জনে এনেই আবুল তাবুল যিটি বলকি থাকে, আৰু হোৱাই নোহোৱাই যিকোনো কথা তেওঁ কৈ দিয়ে। গতিকে এইবোৰ কথা মই ইমান গুৰুত্বই নিদিওঁ আচলতে। আৰু যদি গৌৰৱ গগৈয়ে সঁচাকে তেওঁৰ ৰাষ্ট্ৰদ্ৰোহী কাম কৰিছে, তেওঁক তেনেহ'লে জেলত দিয়ক। যদি নাই কৰা, এনেই মিছা মিছিকে সেইবোৰ কথা কৈ মেলি এইবিলাক বহুত বেয়া এটা ৰাজনৈতিক পৰিৱেশ দেখি আছো, আৰু এইবোৰ ভাল নালাগে। আমি গৌৰৱ গগৈৰ প্ৰসংগ বাদ দিছোঁ, যিহেতু আমি গৌৰৱ গগৈ আৰু আমি মুখ্যমন্ত্ৰীক ঢুকি পোৱা মানুহ নহয়। গতিকে আমি এতিয়া আপোনাৰ কথালৈ আহিম। এই যে আপুনি যি চিত্ৰকলাৰ জৰিয়তে প্ৰকৃতি সুৰক্ষা বা জীৱ জন্তু সুৰক্ষাৰ যি এক ধাৰা আৰম্ভ কৰিছে বা অব্যাহত ৰাখিছে, এই ধাৰাটোক লৈ ভৱিষ্যতে আপুনি কি পৰিকল্পনা আছে? ভৱিষ্যতে তেনেকুৱা ইমান পৰিকল্পনা বুলি একো নাই। বৰ্তমান সময়ত যিবোৰ দেখি থাকোঁ, যিমানখিনি পাৰোঁ সেইবিলাকক লৈ পেলাই মাত মাতিবলৈ চেষ্টা কৰোঁ, সজাগতা এটা আনিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু পৰিকল্পনা বুলি ক'বলৈ গ'লে মোৰ পলিউশ্যনক লৈ বহুতখিনি চিভিক চেন্স এনেকুৱা ধৰণৰ কিছুমান ইছ্যুৰ ওপৰত ছবি অঁকাৰ ইচ্ছা আছে, আৰু অনাগত দিনত নিশ্চয় কৰিম। আৰু বৰ্তমানৰ চৰকাৰখনে আপোনাৰ শিল্পীসকলৰ নিজস্ব যি খেয়াল বা নিজস্ব যি প্ৰকৃতিৰ কাৰণে বা জীৱ জন্তুৰ কাৰণে কিবা এটা প্ৰকাশ কৰাৰ যিটো ভংগীমা, সেই ভংগীমাক বাধা প্ৰদান কৰিছে বুলি আপুনি অনুভৱ কৰে নেকি? নিশ্চয় যথেষ্ট বাধা আনিছে, আৰু লগতে শিল্পীসকলক তেওঁলোকে নিজৰ কৰি পেলাইছে।
টকা পইচা বিভিন্ন দি আমি নিজে দেখিছোৱেই সকলো শিল্পীকে প্ৰায়বিলাক এতিয়া লাহে লাহে ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ নে কি কয় তেওঁলোকক লাহে নিজৰ হাতৰ মুঠিত ৰাখিছে টকা পইচা বিভিন্ন প্ৰলোভন দি মেলি আৰু লাহে লাহে এই শিল্পীসকলৰ যিটো সামাজিক যিটো চিন্তা চেতনা সামাজিক যিটো দায়বদ্ধতা সেই দায়বদ্ধতাবোৰ নোহোৱা কৰি পেলাইছে আৰু তেওঁলোকে কেতিয়াও ফিল কৰা মই প্ৰায় দেখা পোৱা নাই আজিৰ প্ৰজন্মৰ শিল্পীসকলৰ যে যে শিল্প যে এটা সামাজিক দায়বদ্ধতা ৰাখি কামবোৰ যে কৰিব লাগে তেনেধৰণৰ চিন্তাধাৰাবোৰ দেখা পোৱা নাই আৰু মই আশাবাদী যে তেওঁলোক এই ধৰণৰ এই চক্ৰৰ পৰা যাতে ওলাই আহি স্বাধীনভাৱে নিজৰ কামবোৰ কৰে সমাজক লৈ মানুহক লৈ প্ৰকৃতিক লৈ সেইটো বিচাৰিম আপুনি যিহেতু কাৰাবাস খাটিবলগীয়া হ'ল আপুনি কিমান দিন কাৰাবাস খাটিলে আৰু কেনেদৰে আপুনি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'ল কাৰাবাস আমি প্ৰায় 13 দিনমান থাকিলোঁ চেণ্ট্ৰেল জেলত আৰু আমাৰ উকিল শান্তনু বৰঠাকুৰদাই তেওঁ আমাৰ হৈ ওকালতি কৰিলে আৰু তেওঁৰ জহতে আমি মুকলি আকাশৰ তলত আহিবলৈ সুবিধা পালোঁ আৰু সিমানে জেলৰ ভিতৰত এটা সাংঘাতিক দৃশ্য কিছুমান দেখি আহিলোঁ আপোনাৰ এই ঘটনাটোৰ পিছত আপুনি কিবা ধৰণে ভীতিগ্ৰস্ত হৈ পৰিছে নেকি নাই তেনেকুৱা একো হোৱা নাই জেলত যাওঁতে প্ৰথম চিন্তা হৈছিলে ঘৰক লৈ দেউতা মাক লৈ তেওঁলোকে কান্দিব নেকি চিন্তা কৰিব নেকি বাকী একো নাই এটা অভিজ্ঞতা হ'ল জীৱনৰ জেলখন চাই আহিলোঁ তাৰ ভিতৰত পৃথিৱীখন কেনেকুৱা আছিলে বহুত কথা শিকিলোঁ বুজিলোঁ ভাল অভিজ্ঞতা যিহেতু আপুনি এগৰাকী কৃষকৰ সন্তান বুলিয়ে ক'ম আপোনাৰ পিতৃয়ে আগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত আছিলে বা বৰ্তমানো কিছু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত তথাপিও আপোনালোকৰ দেউতাৰ জীৱিকা বুলি ক'লে আমি কৃষি বুলিয়ে ক'ব লাগিব গতিকে কৃষক দম্পতীৰ সন্তান হৈ আজি আপুনি প্ৰকৃতিৰ হকে মাত মাতি যি আইনৰ পাকচক্ৰত পৰি কাৰাবাস খাটিবলগীয়া হ'ল 13 দিনকে আপুনি কাৰাবাস খাটিলে গতিকে এই যি জীৱনৰ আপোনাৰ এটা ঘটনা এই ঘটনাটোক লৈ পেলাই আপুনি কেনেধৰণে আপুনি অনুভৱ কৰে বা আপোনাৰ জীৱনত ইয়াৰ কি প্ৰভাৱ পৰিছে বুলি আপুনি ভাবে কেনেধৰণে মানে সেইকাৰণে চাগে মই প্ৰকৃতিৰ হৈ মাত মাতিছোঁ কাৰণ মই এখন সাধাৰণ ঘৰৰ পৰা আহিছোঁ আৰু এটা ধুনীয়া সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ হোৱা সেইকাৰণে চাগে এই বস্তুবোৰে টানি থাকে তাক লৈ মতা আৰু এই বিষয়ে ক'বলৈ গ'লে বহুত দীঘলীয়া কথা আচলতে আৰু মই আচলতে চেক ভাল পাওঁ খুব আগৰে পৰা তেনেধৰণৰ বিপ্লৱী মানুহবোৰ খুব ভাল লাগে মই পাবলো নেৰুদা ভাল লাগে বা পিকাছো ভাল লাগে বিষ্ণু ৰাভা ভাল লাগে বিষ্ণু ৰাভা অত্যন্ত ভাল পাওঁ তেওঁক ফ'ল' কৰোঁ কাৰণে চাগে এই ধৰণৰ কামবোৰ কৰিবলৈ মন যায় গতিকে সেয়াই আৰু ইনস্পিৰেশ্যন বুলি ক'ব গ'লে যিহেতু আমি জনাত আপুনি জুবিন গাৰ্গকো অতিকে ভাল পায় গতিকে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ হৈ আপুনি ক'ৰবাত কি কি ছবি অংকন কৰিলে আমাক অকণমান জনাব নেকি থুলমূলকৈ তেখেতৰ হৈ গণেশগুৰি ফ্লাইঅভাৰ তলত আঁকিছিলোঁ সেইখন ভালকৈ কমপ্লিট কৰিব নাপালোঁ মোক সেইদিনা এক্সিডেণ্ট হৈছিলে এখন অনাগত দিনত কেতিয়াবা কমপ্লিট কৰাৰ কথা ভাবি আছোঁ বাৰু আৰু নেক্সট বি বৰুৱাত এখন আঁকিলোঁ সেইখন আটাইতকৈ ডাঙৰ মিউৰেল জুবিন গাৰ্গৰ তাৰপিছত ৰিচেণ্টলি কাজিৰঙাত আৰু জুবিনদাৰ একেলগে এখন ছবি আঁকিলোঁ যিহেতু তেওঁ খুব ভাল পাইছিলে খুব ফ'ল' কৰিছিলে নিজকে শিষ্য বুলিও কৈছিলে তেওঁ গতিকে সেই দুইজন মহান ব্যক্তিক একেলগে আঁকিবলৈ চেষ্টা কৰিলোঁ যাতে সেই ছবিখনৰ জৰিয়তে তেখেত দুজনৰ চিন্তাধাৰা আৰু আদৰ্শসমূহ ল'ৰা ছোৱালীবিলাকে যাতে অনুসৰণ কৰে তাৰ পৰা যাতে ইনস্পায়াৰ হয় সেই উদ্দেশ্য লৈ সেই ছবিখন আঁকিলোঁ আৰু পৰিকল্পনা আছে জুবিনদাৰক লৈ পেলাই অঁকা এখন চাওঁচোন কিমান দূৰ কৰিব পাৰোঁ হয় ধন্যবাদ জনালোঁ এয়া আছিলে আমাৰ গহপুৰৰ এগৰাকী
যুৱক তথা অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী মাৰ্চেল বৰুৱা। আৰু মাৰ্চেল বৰুৱা বৰ্তমান ঘৰলৈ অহাৰ সুযোগতে আমি তেখেতৰ পৰা এই সাক্ষাৎ গ্ৰহণ কৰিলোঁ। আৰু আমি আশা কৰিম যেইদৰে মাৰ্চেলে প্ৰকৃতি বা দুষ্প্ৰাপ্য জীৱ জন্তুৰ হকে মাত মাতি আছে, সেয়া তেওঁৰ প্ৰচেষ্টা অব্যাহত থাকক। তেওঁ যি আইনৰ বা মুখ্যমন্ত্ৰীৰ ৰোষত পৰি কাৰাবাস খাটিলেও যদিও তেওঁৰ যি এই যাত্ৰা, সেই যাত্ৰা যাতে কেতিয়াও থমকি নৰয়, সেয়া আমি আশা কৰিছোঁ। আৰু আপোনাৰ চিত্ৰকলাৰ যি এই যাত্ৰা, সেই যাত্ৰা দুপত দুপে আগুৱাই যাওক, তাৰ কামনা কৰি আজিৰ আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিলোঁ। নমস্কাৰ।